हेलो गाइस की खबर আপোনালোকৰ আজি অলপ বন্ধ পাই ভাবিলো অলপমান ফুৰিবলৈ ওলাই যাও মামিহতো আহিছিলে গাঁৱৰ পৰা সব ভাবিলো একেলগে আমি ফুৰিবলৈ যাও আজি আমি গলো অলপ বকৰ ফালে কোটনো গলো চাই থাককচোন ভিডিওটো সাগে আপোনালোকে চিনি পাবই বা সাগে চিনি পাইছে কোটনো গৈ আছো আমি গলো শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থান এই ভাগ পাৰ্বতী মন্দিৰত আহিম বুলি বহু দিনৰে বহুত আশা আছিল আজি ভাবিলো আৰু একো নাভাবি আমি উলাও পাৰ্বতী মন্দিৰলৈ পাৰ্বতী পাহাৰখনো চাম পাৰ্বতী মন্দিৰো চাম বিৰাটেই মনোমোহা দৃশ্য মানে ইমান ভাল লাগিল গৈ আপোনালোকে নিশ্চয় এবাৰ যাব যদিহে গৈ পোৱা নাই বহুতেতো গৈছে মই জানো কাৰণ গৰু বিহুৰ দিনা ইয়াত হেনো মেলাও হয় তো মেলাতো বহুতে গৈছে বহুতৰে ফটোও দেখিছো কিন্তু সঁচাকে বহুত ভাল লগা মানে জায়গা বহুতে বেছি ভাল লাগে আপোনালোকে এবাৰ যাব যদি যোৱা নাই যিসকল লোকে পাৰ্বতী পাহাৰখন চাবলৈ আহিছে পাৰ্বতী মন্দিৰত তেওঁলোকেতো গম পাবই কিন্তু যিসকলে আহা নাই তেওঁলোকক কৈ দিও যে আধা ৰাস্তালৈকেতো পকাই থাকিব বহুত ভাল লাগিব আপোনালোকৰ কিন্তু অলপ ঠাই আপোনালোকে কষ্ট পাব কাৰণ এখিনি কেঁচাৰে আছে আৰু চাওকচোন অকণমান ওখ চাপৰকে আছে আৰু এখিনি হল আপুনি ৰেষ্ট লোৱা অকণমান ঠাই চাওকচোন বহুত ধুনীয়া ওপৰৰ পৰা যে ভিউটো দেখিবলৈ বহুত বেছি ধুনীয়া লাগে কিন্তু আপোনালোকে যদি এবাৰ মন্দিৰ গৈ পায় তেতিয়াহলে আপোনালোকে কিমান কষ্টৰে গৈছে হেতু যে অনুভৱই নকৰিব ইমান বেছি ভাল লাগে এনেকৈ আমি মন্দিৰত সেৱা কৰিলো যদিও মন্দিৰ বন্ধ আছিল আমি বাহিৰত চাকি বন্তি জ্বলালো আমি চাওকচোন ভিউটো ওয়াও কি মজা লাগিছিল নহয়